হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। মোৰ এই টাটা পাঁচ গাড়ীখনটো দেখিছে, মানে এখন ছাৰ্ভিচিং আছিল। কালি ছাৰ্ভিচিং কৰিব গৈ মই বিপদতে পৰিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক, মই দেখাই আছোঁ। এতিয়া আমি আহি পালোঁ নলবাৰী ভাগ্যশ্ৰী ডিলাৰ, এইটো গণেশ মন্দিৰ হয়। এতিয়া গৈ আছোঁ ছাৰ্ভিচিঙৰ কাৰণে। গাড়ীখন একচুৱেলি সোমাই দিছোঁ মই গাড়ীখন ভিতৰত। আপোনালোকৰো যদি গাড়ী আছে, এইকেইটা ভুল কাম আপোনালোকে নকৰিব, যিটো ভুল কাম মই কৰিছোঁ। মানে ইয়াতে ছাৰ্ভিচিং কৰে, এইটো ছাৰ্ভিচিং হাউচ। গাড়ীখন ওপৰত উঠাই দিছে, দি কিনে প্ৰথমতে মোবাইলটো চেঞ্জ কৰি আছে। মানে গাড়ী ছাৰ্ভিচিং কৰিলে ফাৰ্ষ্ট কামটো হৈছে মোবাইলৰ কাম, মোবাইলটো চেঞ্জ কৰে। একচুৱেলি মোৰ মোবাইলটো চেঞ্জ কৰিব লগা হৈছে। আপোনালোকে 10,000 চলক, নতুবা 1 বছৰ চেঞ্জ কৰিবৰ কাৰণে। তেখেতসকলে চাকাবিলাক খুলি আছে। আচলতে চাকাবিলাক মানে এইটো কাৰণে খুলিছে, মানে ধৰক চাকা কেতিয়াবা যদি লৰি থাকে, এইটো বেলেঞ্চ বুলি কয়, বেলেঞ্চটো চাবৰ কাৰণে চাকাবিলাক খুলি আছে। পিছে আপোনালোকৰ ধৰক কেতিয়াবা পিছৰ চাকাটো যদি অকণমান কপা যেন পায়, সেইটো কাৰণে চাকাটো খুলি আছে, এইটো চাব পাৰোঁ ইয়াতে। বৰ্তমান খুলি আছে। আজিকালি আৰু অত্যাধুনিক। আচলতে আগতে ৰেঞ্চেদি খুলি থাকোঁতে বহুত সময় লাগিছিল। আজিকালি এইবিলাক নাই আৰু, একদম মানে পুটুককৈ খোলা যায় চাকাটো খুলিলে। আচলতে গাড়ীবিলাকৰ অলপ প্ৰব্লেম হ'লে দেখাব লাগে, মানে আমি আওকাণ কৰিব নালাগে যে গাড়ীৰ কিছু অলপ প্ৰব্লেম হ'লেই দেখাব লাগে। গতিকে বেছিলৈকে ৰখি থাকিব নালাগে, কিবা অলপ হ'লেই দেখাব লাগে। পিছত এতিয়া মোৰ খুলি আছে ডিছ ব্ৰেকত যিটো ব্ৰেক শ্বু থাকে, সেইটো খুলি আছে। তেখেতসকলে কৈছে ডিছ ব্ৰেকৰ ব্ৰেক শ্বুটো যোৱা বুলি কৈছে। খুলি আছে, দেখাই দিব পাৰোঁ মই। যিহেতু মই 3 বছৰ গাড়ীৰ কাম কৰাই নাই, 3 বছৰ মই যিহেতু হেৰিৰ মানে গাড়ীৰ মেজৰ কাম কৰিব লগা হোৱা নাই, গতিকে লাগিবও পাৰে, ইমান দিন হ'ল যিহেতু। তেখেতসকলে চাই আছে, এইটো খুলি আছে। তিনি বছৰ বদলাব লগা হৈছে। হে ব্ৰেকটো পাতলা হৈছে, নেক্সট ছাৰ্ভিচিঙত গ'লে নাথে। দেখিছেনে বন্ধুসকল, ব্ৰেক শ্বুটো মোৰ সঁচাকৈ বদলাব লগা হৈছে, একদম খোৱাই গৈছে। আৰু কিবা কিবি চাই আছে, চাই থাকিলে ভয়ে লাগে না, আৰু কিবা গ'লে আৰু পইচা লাগিল। ফাইনেলি নতুন ব্ৰেক শ্বুটো আনিলে, দেখাই আছোঁ ৰ'ব, দামটো দেখাই আছোঁ। এইটো নতুন ব্ৰেক শ্বু, দাম দেখাই। কিমান দাম বুলি ক'লাটো? 1990 টকা দাম। নকল ব্ৰেক শ্বুটো লগাই দিলে। আচলতে ইয়াতে ভিডিঅ' কৰিবৰ এলাও নাই, যদিও মই ৰিকুৱেষ্ট কৰিলোঁ। আৰু যিহেতু মোৰে গাড়ী এখন, মোৰ গাড়ীৰে কাম কৰিছে, মই বেলেগৰ গাড়ীত দিয়া নাই, সেইটো কাৰণে মই ভিডিঅ' কৰিব পাৰোঁ বাৰু, মোৰ নিজৰ গাড়ী যিহেতু। যেতিয়া মানুহবিলাকে নিজৰ টকাৰে, নিজৰ কষ্ট পৰিশ্ৰমৰে এখন গাড়ী কিনিব, তেতিয়াই মানে গাড়ীখন এনেকৈ কোবালেও মানে বহুত কষ্ট পায়। আপোনালোকে গমেই পাব, যিবিলাকে কষ্ট কৰি নিজে লৈছে গাড়ী, নিজৰ পৰিশ্ৰমে লৈছে। আচলতে বেলেঞ্চটো চাব, চাকাটো মই যে কৈছিলোঁ কপি থাকে যে চাকাটো, এইটো মানে দুটা প্ৰকাৰৰ আছে, এইটো এটা চাব, আৰু এটা কম্পিউটাৰ বেলেঞ্চ।
বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে সহযোগিতা কৰিলে আগলৈ আৰু নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত হ'ম গতিকে আশা কৰিলোঁ আপোনালোকে সহযোগিতা কৰিব এইটো যে মিলাই আছে ৰঙা ৰঙা যে আখৰবিলাক দেখিছে তাতো মানে 0 হ'ব লাগিব তেতিয়া মানে এইটো মিলিব 0 হ'লে তাৰমানে মিলি যায় এইটো মোৰ বাৰু ইমান প্ৰব্লেম হোৱা নাই যদিও হৈছে মিলাব লগা হৈছে কিন্তু কিছু অলপ প্ৰব্লেম হৈছে মোৰো এইটো আচলতে হয়ে গাড়ীবিলাকৰ যেতিয়া ঠেকচা পাব যেতিয়া গাটা চাটা পৰিব তেতিয়া এইটো প্ৰব্লেম হয় বুলি সিহঁতেও কৈছে আচলতে মোক ভিডিঅ' কৰিব মানা কৰি আছে মইতো বেলেগ মানে বেয়া চিন্তাত কৰা নাই ভিডিঅ'টো আচলতে মোৰ গাড়ীখনৰ প্ৰব্লেম হৈছে মোৰ গাড়ীখনৰ ভিডিঅ' কৰি যাতে ইনফৰ্মেটিভ ভিডিঅ' এটা কৰিছোঁ যাতে মানুহক ইনফৰ্ম কৰিব পাৰোঁ যে মানে কিবা এটা প্ৰব্লেম হ'লে যাতে সলকাম মানে মোৰ নিচিনা ৰখি নাথাকে সলকান গাড়ীবিলাক ভাল কৰে আৰু সমস্যাত নপৰে পিছলৈকে আজি মোৰ বহুত পইচা গ'ল কথা নাই বাৰু গাড়ীখন আজি মোৰ ঠিক হ'ল বন্ধুসকল এতিয়া বেলেঞ্চটো হ'ল মোৰ হোৱাৰ পিছত চকাবিলাক লগাই আছে আচলতে ইয়াতে ভিডিঅ' কৰিব নিদিয়ে কি ক'ম আৰু তেখেতসকলৰো কিবা ৰুলছ আছে গতিকে মই আৰু বেছি মানে পিছৰখিনি দেখাব নোৱাৰিলোঁ যিটো কম্পিউটাৰত কৰিছিলে ইমানটো দেখাব নোৱাৰিলোঁ আপোনালোকে বেয়া চেয়া নাপাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই